আপুনি যদি অকলশৰীয়া তেতিয়া কেনেদৰে সুখী হ'ব পাৰে? বহুতে ভাবে যে সুখী হ'বলৈ হ'লে আপোনাক আন এজন মানুহ লাগিব। আন কিছুমানে ভাবে যে সুখী হ'বলৈ হ'লে আপোনাক সামাজিক পৰিৱেশ এটা লাগিব। কোনোবাই তেনেকৈ সুখী হ'ব পাৰে, কিন্তু তেনে সংগী বা সমাজ লাভ কৰা সকলো মানুহেই সুখী নে? কেতিয়াবা আমি অকলে থাকিও বেছি সুখী হ'ব পাৰোঁ। কেতিয়াবা আমি অকলে থাকিবলগীয়া হয়, অকলশৰীয়া হ'বলগীয়া হয়, তেতিয়াও আমি কিন্তু সুখী হ'ব পাৰোঁ। কিছুমান মানুহে অকলে থাকি ভাল পায়, কিছুমান ইন্ট্ৰভাৰ্ট বা অন্তৰ্মুখী স্বভাৱৰ হয়, বা আন যিকোনো কাৰণতে এজন মানুহে বা এগৰাকী মানুহে অকলে থাকিব পাৰে বা অকলে থাকি ভাল পাব পাৰে আৰু তেওঁ সুখী হ'ব পাৰে। আৰু অকলশৰীয়া হ'লেও বা অকলে থাকিলেও আপুনি সুখী হ'বলৈ শিকিব লাগিব। কাৰণ দিনটোৰ বেছিভাগ সময়, জীৱনৰ বেছিভাগ সময় আমি অকলেই থাকোঁ। আমি যদি অকলে থকা এই সময়খিনিক ভাল পাব নোৱাৰোঁ, যদি সেই সময়খিনিত আমি সুখী হ'ব নোৱাৰোঁ, তেন্তে আমাৰ জীৱনৰ এটা প্ৰধান অংশ এনেই নষ্ট নহ'লনে? এতিয়া অকলে থাকিলেও কেনেদৰে সুখী হ'ব পাৰি সেয়া চাওঁ আহক। আপোনাৰ বাবে অৰ্থপূৰ্ণ ডাঙৰ প্ৰজেক্ট এটা আৰম্ভ কৰক। এই প্ৰজেক্টটো আপোনাৰ বাবে অৰ্থপূৰ্ণ হ'ব লাগিব আৰু ই যথেষ্ট ডাঙৰ হ'ব লাগিব। ইয়াক কৰিব পাৰিলে জীৱনত ভাল ডাঙৰ কাম এটা কৰিলোঁ, এনে ভাৱ এটা আপোনাৰ মনলৈ আহিব লাগিব। ই যিকোনো ক্ষেত্ৰৰে প্ৰজেক্ট হ'ব পাৰে। যদি ই আন মানুহৰ সহায় কৰা প্ৰজেক্ট এটা হয়, তেতিয়া আপুনি তাৰ পৰা বেছি সুখ আৰু সন্তুষ্টি পাব। আপুনি নিজে সেই কামটো কৰাৰ বাবে নিজৰ ওপৰতে আপোনাৰ গৰ্ব হ'ব। নিজৰ মনত নিজৰ প্ৰতি আত্মসন্মান বাঢ়িব। পৰিকল্পনা কৰক আৰু সেইবোৰ অনুসৰণ কৰক। জীৱনৰ বিভিন্ন দিশত, মানে অৰ্থনৈতিক, আধ্যাত্মিক, শাৰীৰিক, মানসিক, সামাজিক সকলো দিশতে নিজৰ বাবে কিছুমান পৰিকল্পনা কৰি লওক। সেই পৰিকল্পনাবোৰ এবছৰ, 2 বছৰ, 3 বছৰ, 5 বছৰ, 10 বছৰ আদিৰ বাবে হ'ব পাৰে। সেয়া আপোনাৰ কথা। এবাৰ পৰিকল্পনা কৰি লোৱাৰ পিছত সেইমতে সেইবোৰ লাভ কৰিবলৈ আজি কৰিবলগীয়া কামবোৰ কৰা আৰম্ভ কৰক। আপুনি ইমান ব্যস্ত হৈ পৰিব যে অযথা কথাবোৰ ভাবিবলৈ আপোনাৰ সময় নহ'ব। লগতে কামবোৰ কৰি গ'লে কিছুদিন পিছত যেতিয়া আপুনি তাৰ ফলাফলবোৰ লাভ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাৰ মনটো ভাল লাগিব, সন্তুষ্টি আহিব আৰু লগতে আন মানুহৰ পৰাও স্বীকৃতিও লাভ কৰিবলৈ আৰম্ভ কৰিব। সৃষ্টি কৰক। সৃষ্টি বা প্ৰডাকশ্যন কৰক। সৃষ্টি বুলি ক'লে খেতি কৰাৰ পৰা আৰম্ভ কৰি গল্প কবিতা লিখা, গান গোৱা, নাটক চিনেমা কৰা, কিবা বনোৱা, ব্লগ লিখা, ভিডিঅ' তৈয়াৰ কৰা আদি নানা কাম আহিব। আপুনি যি কাম জানে, যি কৰি আছে, তাত সৃষ্টি কৰাৰ নানা সুবিধা আপুনি পাব। ইয়াৰ পৰা আপোনাৰ নানা ধৰণৰ লাভো হ'ব। সৃষ্টি কৰাৰ বাবে আপোনাৰ নিজৰ ভাল লাগিব, মনটো শান্তিৰে ভৰি পৰিব আৰু ই আনৰ সহায় কৰিলে তাৰ পৰা আপুনি সন্তুষ্টিও পাব। অকল কনজিউম নকৰি আপুনি নিজৰ ধৰণে সৃষ্টি কৰিবলৈ আৰম্ভ কৰক। দিনৰ দিনটো ভিডিঅ' চাই বা ছ'চিয়েল মিডিয়াত সময় কটাই অকল কনজিউম কৰি খৰচ নকৰি কিছুমান বস্তু আপুনি সৃষ্টি কৰিবলৈ লওক। নিজৰ লগত কথা পাতিবলৈ শিকক। আপুনি নিজে নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু অথবা ডাঙৰ বন্ধু। শত্ৰু হোৱাতকৈ বন্ধু হওক। নিজৰ আটাইতকৈ ডাঙৰ বন্ধু হ'বলৈ হ'লে আপুনি নিজৰ লগত কথা পাতিব লাগিব। নিজকে সঠিক দিহা পৰামৰ্শ দিব লাগিব। বিপদৰ সময়ত মন বেয়া লাগিলে, হতাশাৰ ভুগিলে আপুনি তাৰ পৰা মুক্তি পাবলৈ সহায় কৰিব লাগিব। এই সকলোবোৰ আপুনি কৰিব পাৰিব নিজৰ লগত কথা পতা আৰম্ভ কৰিলে। মাত্ৰ চাব যাতে আপুনি নিজৰ লগত যিবোৰ কথা পাতে, অৰ্থাৎ আপোনাৰ সেলফ টক যাতে পজিটিভ হয়। নিগেটিভ হ'লে নানা ধৰণৰ সমস্যা উদ্ভৱ হ'ব। গতিকে চেষ্টা কৰিব সদায় যাতে সেলফ টক পজিটিভ হয়। নিজৰ লগত কথা পাতোতে পজিটিভ কথাহে পাতে। কুকুৰ দুটা আনক। কুকুৰৰ সমান মৰম আপোনাক কোনেও দিব নোৱাৰে। এই মৰম নিৰ্ভেজাল মৰম। যদি আপোনাৰ পৰিস্থিতি আৰু অৱস্থা চাই সেয়া কৰিব পাৰি, তেনেহ'লে 2টা কুকুৰ আনক। এটা আনিলে ঘৰত অকলে থাকিব লাগিলে সেই অকলশৰীয়া কুকুৰটোৰ এংজাইটি হ'ব পাৰে, কিন্তু 2টা থাকিলে ইটোৱে সিটোৰ লগত খেলি শান্তিৰে ফূৰ্তিৰে থাকিব পাৰিব।
আপুনি যেতিয়াই ঘৰলৈ আহিব, ঘূৰি আহিব তেতিয়াই কিমান মৰম পাব আপুনি সিহঁতৰ পৰা। ক'ৰবালৈ গ'লে সিহঁতক লগত লৈ যাব পাৰিব। বহুত সময় আনন্দেৰে সিহঁতৰ লগত খেলি থাকিব পাৰিব। বহুত মৰম পাব। আৰু মন বেয়া লাগিলেও সিহঁতি আহি জোৰ জবৰদস্তি আপোনাৰ লগত খেলিবলৈ লাগি যাব আৰু আপোনাৰ মুখত হাঁহি বিৰিঙাইহে এৰিব। ভলণ্টিয়াৰ হিচাপে কাম কৰক। সুখ লাভ কৰিবলৈ হ'লে ভলণ্টিয়াৰ হিচাপে ক'ৰবাত কাম কৰক। আপোনাৰ য'ত ভাল লাগে, য'ত মন যায়, তাতে ভলণ্টিয়াৰ হিচাপে কাম কৰা আৰম্ভ কৰক। কোনোবা NGO, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম বা আন কোনোবা ঠাইত আপোনাৰ ভাল লগা ধৰণৰ কিছুমান কাম কৰা ঠাইত আপুনি ভলণ্টিয়াৰ হিচাপে কাম কৰক। তাৰ পৰা শান্তি পাব, মন ভাল লাগিব, আনক সহায় কৰিব পাৰিব, নিজৰ কথা নাভাবি আনৰ কথা ভাবিব পাৰিব আৰু সেই কামৰ পৰা লগতে সুখো পাব। আপুনি যদি অকলশৰীয়া বা আপুনি যদি অকলে আছে, তেতিয়াও সুখী হ'বলৈ শিকক। দৰাচলতে আমি সকলো অকলশৰীয়া। আপুনি যদি সুখী হ'বলৈ আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে, তেন্তে সি খুব এটা ভাল কথা নহ'ব। কাৰণ তেতিয়া সেই মানুহজনৰ মানসিক অৱস্থাৰ ওপৰত আপোনাৰ সুখ নিৰ্ভৰ কৰিব। আৰু আন এজন মানুহক বা তেওঁৰ মানসিক অৱস্থাক আপুনি অনবৰতে নিয়ন্ত্ৰণ কৰি থাকিব নোৱাৰে। তাতকৈ এয়া ভাল নহ'বনে যদি আপুনি নিজে নিজৰ সুখ আৰু সুখী অৱস্থাক নিয়ন্ত্ৰণ কৰিব পাৰে। আপুনি যদি এবাৰ অকলে থাকিলেও সুখী হ'বলৈ শিকিব পাৰে, তেনেহ'লে কোনেও কেতিয়াও আপোনাক সুখী হোৱাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে, বাধা দিব নোৱাৰে।